লাচিত যদি প্ৰকৃততে হিন্দু তেন্তে তেখেতৰ মৈদাম কেনেকৈ থাকিব পাৰে কিন্তু মৈদাম থাকিলেই যে হিন্দু হ'ব নোৱাৰে এনেকুৱাটো কোনো কথা নহয় আহোম ৰাজ্যখন প্ৰতিটো দিশৰ পৰা আৰু প্ৰতিটো চৰিত্ৰৰে এখন হিন্দু ৰাজ্য আছিল নমস্কাৰ অম্বিকাগিৰি ষ্টাডি সাৰ্কুলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বৰ অসমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ জন্মদিনটোত অসম দিৱস হিচাপে পালন কৰা হয় ইতিহাসকাৰসকলৰ মতে 1189 চনত ইউনান প্ৰান্তৰ মৌলুং ৰাজ্যত চাওলুং চুকাফাৰ জন্ম হৈছিল আৰু সেই ৰাজ্যখনৰ ৰাজসিংহাসনৰ কাৰণে চুকাফা আৰু মোমায়েকৰ পুতেক ভায়েকৰ মাজত পিছলে সংঘৰ্ষ হোৱা সম্ভাৱনা দেখি এখন হাবিত দুটা বাঘ একেলগতে বসবাস কৰিব নোৱাৰে বুলি কৈ আইতাকে চুকাফাক মাওলুং এৰি যাবলৈ উপদেশ দিয়ে আৰু আইতাকৰ সেই উপদেশ মৰ্মে চুকাফাই 1215 চনত দুটা হাতী 300 ঘোঁৰা আৰু কেইবাশ সৈন্য সামন্ত লগত লৈ অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে 13 বছৰৰ যাত্ৰাৰ অন্তৰালত 1228 চনত পাটকাই পাৰ কৰি চুকাফা অসম উপস্থিত হয় প্ৰথমে নামৰূপ তাৰ পিছত বুঢ়ীদিহিং ব্ৰহ্মপুত্ৰ আৰু দিখৌ হৈ 1253 চনত চৰাইদেউত ৰাজধানী পাতে ভাৰতৰ ধন সম্পত্তি লুটিবলৈ অহা বহুতো আক্ৰমণকাৰীৰ কথা আমি ইতিহাসত পাওঁ কিন্তু চুকাফাৰ ইতিহাস সম্পূৰ্ণ বিপৰীত তেওঁ শত্ৰু নহয় তেওঁ পুত্ৰ হৈ আহি অসমক যেন এক নতুন প্ৰাণ দিছিল যিটো সময় অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত ইছলামিক ইনভেডাৰসকলৰ আক্ৰমণ চলি আছিল সেই সময় চেদেলি ভেদেলি হৈ থকা অসমৰ বিভিন্ন জাতি জনজাতি একত্ৰিত কৰি চুকাফাই এখন শক্তিশালী ৰাজ্যৰ বীজ সিঁচিছিল যিখন ৰাজ্যই আহিবলগীয়া 6টা বছৰ ধৰি অসমক ৰক্ষা কৰাৰ লগতে আমাৰ মঠ মন্দিৰ কলা সংস্কৃতিক ধৰি ৰাখিছিল কিন্তু বৰ্তমান সময়ত দেখো যে বহুতো তথাকথিত বুদ্ধিজীৱীয়ে আহোম ৰাজ্যখন হিন্দু ৰাজ্য নহয় বুলি ক'বলৈ বিচাৰে কিন্তু আমি জানো যে আহোম ৰাজ্যখন প্ৰতিটো দিশৰ পৰা আৰু প্ৰতিটো চৰিত্ৰৰে এখন হিন্দু ৰাজ্য আছিল চুকাফাৰ পিছত আহোম ৰাজ্যৰ দ্বিতীয়গৰাকী গুৰুত্বপূৰ্ণ ৰজা আছিল বামুণী কোঁৱৰ যাক আমি চুডাংফা আৰু ৰাজেশ্বৰ চক্ৰৱৰ্তীৰ নামেৰেও জানো সেই সময়ৰ প্ৰায় আহোম ৰাজ্যৰ ৰাজকীয় কাৰ্যকলাপসমূহ টাই প্ৰথাৰ লগতে হিন্দু ৰীতি-নীতিৰে কৰাৰ প্ৰমাণ পোৱা যায় মধ্যকালীন সময়ত এখন ৰাজ্যৰ চৰিত্ৰ সেই ৰাজ্যখনৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰে আৰু নিঃসন্দেহেৰে আমি সকলোৱে জানো যে আহোম ৰজাসকলৰ ৰাজ্য অভিষেক সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে হৈছিল সেই আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত নানান মঠ মন্দিৰ যেনে জয়দৌল শিৱদৌল বিষ্ণুদৌল দেৱীদৌল আদিৰ নিৰ্মাণ কৰা হৈছিল যি আজিও অসমক চহকী কৰি ৰাখিছে এনে এখন হিন্দু ৰাজ্যৰ সেনাপতি মহাবীৰ লাচিতকো বহুতে হিন্দু নহয় বুলি মিছাতে প্ৰমাণ কৰিবলৈ লাগি আছে আৰু তেওঁলোকৰ মূল যুক্তিটো এইটোৱে যে লাচিত যদি প্ৰকৃততে হিন্দু তেন্তে তেখেতৰ মৈদাম কেনেকৈ থাকিব পাৰে কিন্তু মৈদাম থাকিলেই যে হিন্দু হ'ব নোৱাৰে এনেকুৱাটো কোনো কথা নহয় কাৰণ হিন্দু আস্থা থকা বামুণী কোঁৱৰ স্বৰ্গনাৰায়ণ প্ৰতাপ সিংহ আদিকে ধৰি প্ৰায় সকলো আহোম ৰজাৰে মৈদাম দেখিবলৈ পোৱা যায় গতিকে লাচিতৰ মৈদাম থাকিলে যে তেওঁ হিন্দু হ'ব নোৱাৰে এই কথাটো একেবাৰে যুক্তিহীন এইখিনিতে এইটো উল্লেখ কৰা উচিত যে আহোম ৰাজ্যৰ অন্য এক মহান ৰজা ৰুদ্ৰসিংহই সকলো হিন্দু ৰজাক সংগঠিত কৰি ভাৰতক ইছলামিক শাসনৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা কৰিছিল এনে এখন ৰাজ্যক হিন্দু ৰাজ্য নহয় বুলি ক'লে ইতিহাসৰ লগত অন্যায় কৰা হ'ব